মই চাউল গুড়ি অকমান লৈ লৈছোঁ লৈ পেলাই অকমান নিমখ দিলোঁ দি পেলাই অকমান পানী দিলোঁ ঠাণ্ডা পানী দিলোঁ দি গোটেইখিনি অকমান অলপ বেছিকৈ ঠাণ্ডা পানী দিম আৰু যাতে একদম পাতলকৈ গুৰিব লাগে পেষ্টটো দি পেলাই দুটামান কণী ভাঙি দিছোঁ ইয়াতে দি পেলাই পুৰা লৰাই ল'ম আৰু লৰাই পেলাই যেতিয়ালৈকে কণীখিনি একদম পেষ্টটোৰ লগত লাগি নাযায় তেতিয়ালৈকে লৰাই থাকিব লাগিব তেতিয়া লৰাই আছোঁ আৰু এনেকৈ লগতে মই তাৱা এটা বহাই দিছোঁ ইয়া গৰম হৈছেই প্ৰায় তাৱাটোতে অকমান মই ঘিউ দি দিছোঁ কাৰণ ইয়াতে মই আপোনালোকে ঘিউ দিব পাৰে বা ৰিফাইনো দিব পাৰে যিকোনো তেল এটা ইউজ কৰিব পাৰে অন্তত কেৰাহীটোত লাগি নাযায় আৰু তো মই খুব পাতলকৈ দিছোঁ পেষ্টটো ইয়া দেখিছেনে একদম খুব পাতলকৈ দি পেলাই পেষ্টটো বনাইছোঁ পাতলকৈ আৰু কেৰাহীটোত দি পেলাই মানে একদম উঠাই পেলাই একদম লৰাই দিছোঁ গোটেই কেৰাহীটোত যাতে লাগি যায় তেনেকৈ দিছোঁ তে 5 মিনিটতে হৈ যায় এটা পিঠা তো এনেকৈ বনাইছোঁ একদম ৰুটিতকৈ বহুত পাতল হয় এনেকৈ বনাই আছোঁ পিঠাখিনি মই এই পিঠা সন্ধিয়া চাহৰ লগত নহ'লে ৰাতিপুৱা চাহৰ লগতো খাব পাৰে যিকোনো সময়তে খাব পাৰে বা আপোনালোকে যিকোনো চব্জিৰ লগতো খাব পাৰে তো মই পিঠাবিধ বনাই আছোঁ আজি সন্ধিয়া চাহৰ লগতেই খাম আপোনালোকে কণী নিদিয়াকৈও বনাব পাৰে মই আৰু এটা ভিডিঅ' দিছিলোঁ কণী নিদিয়াকৈ বনাইছিলোঁ সেইটো কণীটো দিলে মানে অকণমান কালাৰটো চেঞ্জ হয় য়েল্লো কালাৰ হৈ যায় দেখাতো ভাল লাগে আৰু খোৱাটো অকণমান সোৱাদ হয় এক্সট্ৰা এটা সোৱাদ আহি যায় তো মই আজি সন্ধিয়া চাহৰ কাৰণে বনাইছোঁ আৰু এবিধ পিঠা তো 5 মিনিটতে হৈ যায় এটা পিঠা তো কেৰাহীত দিলোঁ আৰু উঠালোঁ তেনেকৈ লগতে মই আৰু এটা চচপেনত চাহো বহাই দিছোঁ ইয়া চাহ বহাই দিছোঁ চেনি দিলোঁ গাখীৰ দিলোঁ লগতে চাহপাতো দি দিলোঁ উতল উঠিছে চাহখিনি হ'বই আৰু ইয়া চাওক মোৰ বহুতখিনি পিঠা হৈ গ'ল আজি সন্ধিয়া চাহৰ কাৰণে আৰু হৈ যাব আলহী আহিছে এইফালে তে বহুতখিনি পিঠা বনালোঁ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই বাই